যেতিয়া ডিষ্ট্ৰিবিউটৰৰ পৰা বেছিকৈ বস্তু আনো তেতিয়া কি কৰে, ডিষ্ট্ৰিবিউটাৰে যেতিয়া বিলখন বনাই দিয়ে সিহঁতে কিবা অফাৰ দিয়ে। অফাৰটো কেনেকুৱা থাকে, ধৰি লওক আমি মোবাইল কিনিলোঁ 100টা, সিহঁতে কি কৰিব, সেই একে মডেলৰে আমাক 100 পিচ মোবাইলৰ বিল দিব, কিন্তু তাৰে লগত আকৌ এক্সট্ৰা কৰি 5টা মোবাইল আমাক দি দিব। কিন্তু বিলখনত থাকিব 100টাৰ পইচাহে আৰু 5টাৰ পইচা আমাৰ পৰা নলয়, কিন্তু আমাক সিহঁতে দিয়াত 105টাই দিব। তো এনেকুৱা ক্ষেত্ৰত আমাৰ তাতে বিলখনত দুটা কোৱান্টিটি শ্ব' কৰাব লাগিব। এটা হ'ল যে আমি একচুৱেলি সিহঁতৰ পৰা কিমানটা পালোঁ, ধৰা হ'ল 105টা পালোঁ, কিন্তু বিলখন কিমানটা দিছে আমাক, 100টাৰ দিছে। তো এনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগিব, F11 F2 টিপি ইয়াত এটা অপশ্যন পাই ইউজ ডিফাৰেণ্ট এক্সুৱেল এণ্ড বিল কোৱান্টিটি, এইটো আমি ইউজ কৰিব লাগিব। এইটো ইউজ কৰি দিলোঁ। এইটো ইউজ কৰাৰ পাছত আমি পাৰ্চেছ ভাউচাৰ যাম। আগতে আমি কোৱান্টিটিত এই চাৰ্টখন দেখা নাছিলোঁ, য'ত এক্সুৱেল বিল আছিল। আগতে জাষ্ট কোৱান্টিটি আছিল। এতিয়া যিহেতু আমি তেনেকুৱা কেতিয়াবা আমি সুবিধা পাম যে আমি বেছিকৈ পাম, বিলৰ এগেইনষ্টত যিমান দিব লাগিছিল সিহঁতে আমাক 5টা 6টা আইটেম বেছিকৈ দিব। তো সেনেকুৱা ক্ষেত্ৰত আমি এই চাৰ্টখন আনি ল'ব লাগিব। তাৰ কাৰণে আমি F11 F2 টিপি কিনে আমি ছেটিংটো কৰি লোৱাৰ পাছত আমি যেতিয়া বস্তুটো কিনিম তেতিয়া কেনেকৈ আমি ইয়াত ইউজ কৰিম সেইটো চাই ল'বা। আমি ৰেফাৰেঞ্চ নাম্বাৰটো দি দিওঁ। পাৰ্টিছ একাউণ্ট নেম ধৰা হ'ল ইলিমিটেডৰ পৰা আমি কিনিম। পাৰ্চেছ পাৰ্চেছ থাকে, ধৰা হ'ল আইটেমটোৰ নাম item 1, আমি এতিয়া item 1টো চিলেক্ট কৰি দিলোঁ। ইয়াত আমি দিব লাগিব যে আমি একচুৱেলি কিমান পাইছোঁ। আমি ধৰা হ'ল 105টা আইটেম পাইছোঁ। বিল কিমানটা বনাইছে, ধৰা হ'ল 100টা বনাইছে। আমি যেতিয়া ইয়াত দামটো দিম, ইয়াত এক পিছৰ দাম ধৰা হ'ল 100 টকা। ইয়াত আমাৰ কি দেখাইছে, 100 টকা কৰি পাৰ পিচ আমি আনিছোঁ টোটেল 105টা আনিছোঁ, কিন্তু আমাৰ বিলটো কিমানে ধৰিছে, 100টাৰ ধৰিছে। এনেকুৱাকৈ আমি কেতিয়াবা বস্তুটো ইউজ কৰিব পাৰোঁ। ইয়াত আমি দুটা কোৱান্টিটি দিব পাৰোঁ, এটা হ'ল এক্সুৱেল আৰু এটা অৰিজিনেল যিটো কোৱান্টিটি। মই যিটো দেখালোঁ সেইটো প্ৰেক্টিছৰ কাৰণে তোমালোকে আইটেমটোৰ নামটো A4 পেপাৰ বুলি ধৰিব পাৰা। বিল কোৱান্টিটিত 100 নাম্বাৰছ দিবা, এক্সুৱেল কোৱান্টিটিত 107 দিবা, আৰু এতিয়া 5 পাৰ পিচ বুলি দি দিবা। তাৰপাছত সেইটো এণ্ট্ৰি কৰি দিবা। নেক্সট আহিল ছেপাৰেট ডিছকাউণ্ট কলন ইন পাৰ্চেছ অৰ চেলছ ভাউচাৰ। আমি কেতিয়াবা এনেকুৱা পাওঁ যে ধৰা হ'ল আমি মাউচ কিনিলোঁ, কম্পিউটাৰ ৱায়াৰলেছ মাউচ কিনিলোঁ 10টা, প্ৰত্যেকটোৰ দাম 500 টকা কৰি লৈছে, কিন্তু 500 আমাক 10% এক্সট্ৰা কৰি ডিছকাউণ্ট কৰি দিছে। আৰু আমি গোডাউন ধৰি লোৱা থাকিলে আমি চিলেক্ট কৰিম, নাথাকিলে চিলেক্ট নকৰোঁ। ইয়াত গোডাউনটোত মেইন ষ্ট'ৰ বুলি দিয়া আছে, আৰু এমাউণ্টটো বেলেগ বেলেগ হ'ব পাৰে। আমি বেলেগ যিটো আমি প্ৰডাক্ট ল'ম, বাকী এইটো কৰিলে এইটো এমাউণ্ট আহি যাব। আমি এবাৰ চাই লওঁ এইটো কোৱান্টিটিত বা এইখিনি প্ৰডাক্টত কেনেকৈ এণ্ট্ৰিটো পাৰে। সাধাৰণতে যেতিয়া আমি বস্তু এটা কিনো, ধৰা হ'ল আমি F9 টিপোঁ, টিপি ইয়াত আমি ৰেফাৰেঞ্চ নাম্বাৰ দিলোঁ, পাৰ্টি যিটো পাৰ্টিৰ পৰা বস্তু কিনিম সেইটো পাৰ্টি চিলেক্ট কৰিলোঁ। ইয়াত আমি আইটেমটোৰ নাম দিলোঁ item 1, ইয়াত আমি 10 পিচ দিলোঁ। ইয়াত আমি ক'তো ডিছকাউণ্ট বুলি এক্সট্ৰা কৰি অপশ্যনটো নাপাওঁ, সাধাৰণতে এনেকুৱা হয়। কিন্তু যদি ডিছকাউণ্টটো আনিব লাগে এই ছেটিংখিনিত, তেতিয়া আমি F11 টিপিম আৰু F2 টিপিম। F2 টিপাৰ পিছত ইয়াত এটা অপশ্যন আহিব ছেপাৰেট ডিছকাউণ্ট কলম ইন ইনভইচ, এইটো আমি ইয়েছ কৰিব লাগিব। এইটো ইয়েছ কৰি দিলোঁ। ইয়েছ কৰাৰ পিছত যেতিয়া আমি নেক্সট টাইম পাৰ্চেছ ভাউচাৰত যাম, তেতিয়া দেখা পাম যে ইয়াত এক্সট্ৰা কৰি ডিছকাউণ্ট নামৰ এটা কলম আহি গৈছে। এতিয়া যদি আমি বস্তুটো কিনিব লাগে, তো পাৰ্টিৰ নামটো কি দিয়া আছে মই কুৱেশ্যনটো ফ'ল' কৰোঁ। পাৰ্টিটোৰ নাম দিয়া আছে ইয়াত ৰাহুল ট্ৰেডাৰ্ছ। ইয়াত আমি পাৰ্টি একাউণ্ট নেমত ৰাহুল ট্ৰেডাৰ্ছ দিম। ৰাহুল ট্ৰেডাৰ্ছ আণ্ডাৰ আমি দিব লাগিব চানডে ক্ৰেডিটৰ, যিহেতু আমি তেওঁলোকৰ পৰা কিনিছোঁ। পাৰ্চেছ থাকে, আইটেমটোৰ নাম দিওঁ ৱায়াৰলেছ মাউচ, যিটো ইয়াত আণ্ডাৰ এইবিলাক একো দিয়া নাই, আমি নিদিওঁ। তো পিছত আমাৰ থাকিল কি আছে চাই লওঁ। ইয়াত নাম্বাৰছ দিয়া আছে NOS, ইয়াত আমি নিদিওঁ, নিজৰ আমি NOS দিম। তাৰপিছত অল্টাৰনেট ইউনিট থাকিলে অল্টাৰনেট ইউনিটটো দি দিম, যিটো অল্টাৰনেট ইউনিট নাই সেইকাৰণে আমি ইয়াত নট এপ্লিকেবল কৰি দিম। ছেভ কৰি দিলোঁ। ইয়াত আমি দিব লাগিব কিমান পিচ কিনিছোঁ, আমি কুৱেশ্যনটো এবাৰ ফ'ল' কৰোঁ। কুৱেশ্যনটো দিয়া আছে 10 পিচ নহয়, নাম্বাৰছ 10 দিয়া আছে, 10 চিলেক্ট কৰিলোঁ। ইয়াত পাৰ নাম্বাৰছ আমাৰ 500 দিয়া আছে বিলখনত, আমি 500 দিলোঁ। ইয়াত আমি এক্সট্ৰা কৰি দিব লাগিব পাৰ্চেণ্টেজ 10% আমাৰ ডিছকাউণ্ট দিয়া আছে, তো 10% আমি দি দিলোঁ। আৰু ইয়াত অট'মেটিক আহি যাব যে আমি 10% ডিছকাউণ্ট পোৱাৰ পিছত
কিমান আমি দিব লগা হ'ল 4500 তেনেকৈ আমি ডিছকাউণ্ট কলমটো এক্টিভ কৰাৰ পিছত ইয়াত আমি ডিছকাউণ্টটো এডজাষ্ট কৰি দিব পাৰোঁ। প্ৰি ডিফাইন কষ্ট চেণ্টাৰৰ কাৰণে মই বেলেগ ভিডিঅ' যদি বনোৱা আছে মই সেইটো ভিডিঅ' দিলোঁ। বাকী এইখিনিৰ কাৰণে যিখিনি মই দিলোঁ তোমালোকক বুজালোঁ, এইখিনি কুৱেশ্যন তোমালোকে এনচাৰ কৰি চাবা আৰু নিজে নিজে ট্ৰাই কৰিবা, কিবা অসুবিধা পালে সুধিবা।